ডেফিনেটলি পাকিস্তানৰ যি অন্যায় অবিচাৰ সন্ত্ৰাস আছিলে ভাৰত কেন্দ্ৰিক তাৰ যোগ্য প্ৰত্যুত্তৰ ভাৰতীয় সেনাই নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আজি দিয়াত সকলোৱে আনন্দিত হৈছে। মই ছ'চিয়েল মিডিয়াত দেখিছোঁ, নিউজত দেখিছোঁ, সকলোৱে ভাৰতীয় সৈন্যৰ ভাৰতীয় সেনাবাহিনীৰ বা নৌসেনা আমাৰ আমাৰ সকলো মিলি আমাৰ তিনিওটা সেনা মিলি যি যৌথভাৱে এয়াৰ ষ্ট্ৰাইক কৰিছে পাকিস্তানত সকলোৱে ব্যাপক সঁহাৰি দিয়া পৰিলক্ষিত হৈছে। ভাৰতীয়সকল এক হোৱাটো অত্যন্ত জৰুৰী। আমাৰ ২৭জন মানুহক তেওঁলোকে হত্যা কৰিছিল। এই হত্যাৰ যোগ্য প্ৰত্যুত্তৰ নিশ্চয়কৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰতীয় সৈন্যই যোৱাকালি দিছে। ভাৰতে এতিয়া কাৰো ওচৰত শীৰ্ণত নকৰে, সন্ত্ৰাসবাদীৰ লগত কোনো পধ্যে কম্প্ৰমাইজ নকৰে। তাৰ কাৰণে এই ব্যৱস্থা লৈছে। আৰু এটা কথা মই আকৌ কৈছোঁ, ৰাতিপুৱাৰ পৰা মই টিভি চাই আছোঁ, ৰাতিপুৱাৰ পৰা মই ছ'চিয়েল মিডিয়া চাই আছোঁ, সকলোৱে ভাৰতীয় সেনাক বা নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বৰ এই কামক সকলোৱে সমৰ্থন জনাইছে। আৰু ভাৰতীয়সকল একলগ হোৱাটো অত্যন্ত জৰুৰী এই মুহূৰ্তত, কাৰণ পাকিস্তান আমাৰ চিৰবৈৰী আৰু আমাৰ দেশত সোমাই পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে আমাৰ নিৰপৰাধী নিৰীহ লোকক হত্যা কৰে। গতিকে নিৰীহ লোকক হত্যা কৰাৰ যোগ্য প্ৰত্যুত্তৰ আমাৰ সেনাবাহিনীৰ পৰা, আমাৰ দেশৰ পৰা দিয়া হৈছে। কিন্তু আমাৰ সেনাবাহিনী বা আমাৰ দেশে এটা কথাত গুৰুত্ব দিছে যে কোনো চিভিলিয়ানক এটেক কৰা নাই। যিবিলাক টেৰৰ হাব, টেৰৰ লাঞ্চ পেড, সেইবিলাকতহে এটেক কৰিছে। গতিকে ভাৰতীয় সৈন্যই চিন্তা কৰি এই কামটো কৰিছে কাৰণে মই গৌৰৱান্বিত। ডেফিনেটলি পাকিস্তানৰ যি অন্যায় অবিচাৰ সন্ত্ৰাস আছিলে ভাৰত কেন্দ্ৰিক তাৰ যোগ্য প্ৰত্যুত্তৰ ভাৰতীয় সেনাই নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আজি দিয়াত সকলোৱে আনন্দিত হৈছে। মই ছ'চিয়েল মিডিয়াত দেখিছোঁ, নিউজত দেখিছোঁ, সকলোৱে ভাৰতীয় সৈন্যৰ ভাৰতীয় সেনাবাহিনীৰ বা নৌসেনা আমাৰ আমাৰ সকলো মিলি আমাৰ তিনিওটা সেনা মিলি যি যৌথভাৱে এয়াৰ ষ্ট্ৰাইক কৰিছে পাকিস্তানত সকলোৱে ব্যাপক সঁহাৰি দিয়া পৰিলক্ষিত হৈছে। ভাৰতীয়সকল এক হোৱাটো অত্যন্ত জৰুৰী। আমাৰ ২৭জন মানুহক তেওঁলোকে হত্যা কৰিছিল। এই হত্যাৰ যোগ্য প্ৰত্যুত্তৰ নিশ্চয়কৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰতীয় সৈন্যই যোৱাকালি দিছে। ভাৰতে এতিয়া কাৰো ওচৰত শীৰ্ণত নকৰে, সন্ত্ৰাসবাদীৰ লগত কোনো পধ্যে কম্প্ৰমাইজ নকৰে। তাৰ কাৰণে এই ব্যৱস্থা লৈছে। আৰু এটা কথা মই আকৌ কৈছোঁ, ৰাতিপুৱাৰ পৰা মই টিভি চাই আছোঁ, ৰাতিপুৱাৰ পৰা মই ছ'চিয়েল মিডিয়া চাই আছোঁ, সকলোৱে ভাৰতীয় সেনাক বা নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বৰ এই কামক সকলোৱে সমৰ্থন জনাইছে। আৰু ভাৰতীয়সকল একলগ হোৱাটো অত্যন্ত জৰুৰী এই মুহূৰ্তত, কাৰণ পাকিস্তান আমাৰ চিৰবৈৰী আৰু আমাৰ দেশত সোমাই পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে আমাৰ নিৰপৰাধী নিৰীহ লোকক হত্যা কৰে। গতিকে নিৰীহ লোকক হত্যা কৰাৰ যোগ্য প্ৰত্যুত্তৰ আমাৰ সেনাবাহিনীৰ পৰা, আমাৰ দেশৰ পৰা দিয়া হৈছে। কিন্তু আমাৰ সেনাবাহিনী বা আমাৰ দেশে এটা কথাত গুৰুত্ব দিছে যে কোনো চিভিলিয়ানক এটেক কৰা নাই। যিবিলাক টেৰৰ হাব, টেৰৰ লাঞ্চ পেড, সেইবিলাকতহে এটেক কৰিছে। গতিকে ভাৰতীয় সৈন্যই চিন্তা কৰি এই কামটো কৰিছে কাৰণে মই গৌৰৱান্বিত।